हेलो एवरीवन আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া কি চিনি পাইছেনে বাৰু? তৰা গাজলি হয়। তৰা গাজ বজাৰত এনেদৰে কিনিবলৈ পায়, বাকলিটো গুচোৱা থাকে। আৰু আজি ইয়াৰে ৰেচিপি এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। প্ৰথমতে মই এইখিনি ভালদৰে গুচাই ল'লোঁ, টুকুৰা টুকুৰাকৈ কাটি লৈ মাজতে ফালি ফালি দিছোঁ। দেখিবলৈ কিন্তু একদম বেত গাজৰ নিচিনা হয়। আৰু এতিয়া ইয়াক বনাওঁ ব'লক। প্ৰথমতে মই এই গাজখিনি অলপমান বইল কৰি ল'লোঁ। যিহেতু প্ৰথমবাৰ বনাম, ভয়ো লাগে কেনেকুৱা কি হয় নাজানো। অলপমান নিমখ দি দিলোঁ আৰু বইল কৰি ল'লোঁ। আৰু এয়া চাওক 5 মিনিটমান বইল কৰাৰ পাছত আমাৰ বইলখিনি হৈ গ'ল। আৰু আনফালে কেৰাহীত তেল অলপমান দি লৈছোঁ। তেল গৰম হোৱাৰ পাছত পিঁয়াজ জলকীয়া দি লৈছোঁ। এতিয়া পিঁয়াজ জলকীয়াখিনি ভাজি ল'ম। তাতে অলপমান দি দিছোঁ পাঁচফোৰণ দি দিছোঁ। আৰু এতিয়া ইয়াতে মই অলপমান হালধিও দি লৈছোঁ। আৰু এটা আলু মই টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। প্ৰথমতে আলুটো অলপমান 5 মিনিটমান ভাজি ল'ম। এয়া প্ৰায় 5 মিনিটমান ভাজাৰ পাছত যোনখিনি বইল কৰি লৈছিলোঁ তৰা গাজখিনি, সেই গাজখিনি দি দিছোঁ। এতিয়া ইয়াতে নিমখ দি দিছোঁ সোৱাদ অনুযায়ী। আৰু এতিয়া এইখিনি ল' ফ্লেমত ভাজি ল'ব লাগিব। আৰু এতিয়া এটা বিলাহী এনেদৰে কাটি লৈ ইয়াৰ লগতে দি দিছোঁ। আৰু এতিয়া ঢাকি লৈ ধুনীয়াকৈ সিজালৈকে এনেদৰে লৰাই থাকিব লাগিব। আৰু এতিয়া মই ঢাকোন মাৰি দিছোঁ যাতে ভালদৰে সিজি যায় তৰা গাজখিনি। এয়া চাওকচোন অলপ অলপ সিজি আহিছে আৰু কমিও আহিছে। খাবলৈ কেনেকুৱা হয় নাজানো বাৰু, প্ৰথমবাৰ ট্ৰাই কৰিম। দেখিতো ভাল হ'ব নিচিনাই লাগিছে। আৰু এই আমাৰ তৰা গাজলি ভাজি ৰেডি হৈ গ'ল। ইয়াৰ বেনিফিটছ কিন্তু মই নাজানো। আপোনালোকে যদি জানে প্লিজ কমেণ্টত শ্বেয়াৰ কৰিব। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।